এইবাৰ IPL জোৱাৰ গ্ৰাহত যোৰহাট বুকিৰ নিয়ন্ত্ৰণত IPL জোৱাৰ ৰমৰমীয়া বজাৰ যোৰহাট থানাত ৰুজু তিনিটাকৈ গোচৰ জোৱাৰ মাষ্টাৰমাইণ্ড বিচাৰি নাপায় আৰক্ষীয়ে জোৱাৰীৰে আৰক্ষীৰ গোপন মিতিৰালিৰ গুৰুতৰ অভিযোগ যোগাযোগৰ বাবে তিনিটাকৈ নম্বৰ মুকলি আৰক্ষীৰ নম্বৰ কেটা হৈছে 6026900672 6026900673 6026903349 IPL জোৱাৰ গ্ৰাহত পৰি বহু লোক সৰ্বহাৰা হৈছে যোৰহাটত আৰক্ষীৰ চকুৰ আগতে নিৰ্বিপাতে চলি আছে IPL জোৱা মৰিয়নি আৰু যোৰহাটত বুকিয়ে নিয়ন্ত্ৰণ কৰি অন্য এক ৰূপ দিছে এই জোৱাক যোৰহাট আৰু মৰিয়নিত যিটো হাৰত বৃহৎ পৰিমাণ আচলতে IPLৰ জোৱা চলি আছে কিন্তু দেখা গৈছে যে কেৱল পুথি খলিহনাহে আৰক্ষী জালত পৰিছে ৰৌ বৰালি পৰা নাই সৰ্বসাধাৰণ নাগৰিক হিচাপে আপুনি কি দেখি আছে ইমান দিন IPL আচলতে যিখন খেলা হৈছে সেই খেলাখন আচলতে খেলা নহয় জোৱালে বেছিকৈ পৰিৱৰ্তিত হৈছে আপুনি বিশ্বাস নকৰিব যে IPLৰ টছৰ পৰা আচলতে জোৱাটো ষ্টাৰ্ট হয় আৰু প্ৰত্যেকটো বলতে তাত জোৱা লাগে এতিয়া আমি যি কথা গম পাইছোঁ যোৰহাট আৰু মৰিয়নিত প্ৰায় 1 ডজন মানুহে এই ব্যৱসায়ৰ লগত জড়িত হৈ পৰিছে আৰু পুলিচৰ মৰিয়নি পুলিচৰ থানাৰ সমীপতে আচলতে এনেকুৱা ধৰণৰ জোৱাৰ কাৰ্যসূচী চলি থাকে বুলি আমি গম পাইছোঁ কিন্তু এতিয়ালৈকে আচলতে ক'ৰবাত পুথি খৰিহনা ধৰা পৰিছে কিন্তু ৰৌ বৰালি এতিয়ালৈকে কিন্তু আৰক্ষীৰ হাতত পৰা নাই অতি পৰিতাপৰ কথা যে সৰু সৰু আচলতে আমি ল'ৰা ছোৱালীয়ে এই জোৱাত তেওঁলোকে বাপেক মাকক সৰ্বহাৰা কৰি পেলাই এই জোৱাত পইচা লগোৱা প্ৰমাণ পোৱা গৈছে আপোনালোকে এই জোৱাৰ ফলত মানুহে মাটি বাৰী বিকিবলগীয়া এটা পৰিস্থিতিৰ সৃষ্টি হৈছে এটা ড্ৰাগছৰ লেখীয়া এইটো সমাজৰ মাজত বিয়পি পৰিছে এই IPLৰ জোৱাটো সেইকাৰণে যিধৰণে আচলতে ড্ৰাগছ নিয়ন্ত্ৰণ কৰিছে চৰকাৰে এই জোৱাখনো নিয়ন্ত্ৰণ কৰিব লাগে বুলি এজন সচেতন নাগৰিক হিচাপে মই আহ্বান জনাইছোঁ নহ'লে আমাৰ উঠি অহা প্ৰজন্ম মই এই জোৱাৰ জালত পৰি সম্পূৰ্ণৰূপে আচলতে শেষ হ'ব আচলতে IPL খেলখন খেলৰ মানসিকতাই চোৱা দৰকাৰ কিন্তু আমি দেখিবলৈ পাইছোঁ যে বেছিভাগ মানুহে আচলতে পইচা ঘটা এটা সম্বল হিচাপে জোৱা হিচাপে এই বস্তুটো চাইছে আৰু চোৱাৰ ফলত তেওঁলোক সৰ্বশান্ত হৈ পৰিছে জোৱাৰ সৈতে জড়িত পুথি খলিহনাক গ্ৰেপ্তাৰ কৰে যোৰহাট আৰক্ষীয়ে কিন্তু ৰহস্যজনকভাৱে আৰক্ষীৰ জালত নপৰে IPL জোৱাৰ মাষ্টাৰমাইণ্ড যোৰহাটত বিজু সুমন নৱজ্যোতি এমলাল ৰাজ তাপস ওম প্ৰকাশ ইউনিছ জাভেদ প্ৰদীপ বিকাশ অনন্ত সিদ্ধাৰ্থ আৰু অভিলাষ নামৰ বুকিয়ে IPL জোৱা নিয়ন্ত্ৰণ কৰাৰ অভিযোগ আছে ইয়াৰ বিপৰীতে মৰিয়নিত বুলু ৰাকেশ ৰাহুল পিতু ভাই বিদ্যুৎ আৰু বিতুলৰ নেতৃত্বত মৰিয়নি আৰক্ষী থানাৰ নিচেই কাষতে চলি আছে বৃহৎ জোৱা আচলতে IPLৰ জোৱা যি পৰিসৰত বৃদ্ধি হৈ আৰক্ষীৰ আহ্বান কি জনাব না কথাটো হৈছে কি আজি জোৱাৰ যি প্ৰাদুৰ্ভাৱ চলিছে এই জনসাধাৰণক সৰ্বশান্ত কৰি দিছে বিশেষকৈ যুৱচাম এই বিষয়টোত মানে বেছি আগ্ৰহী হোৱা দেখা গৈছে আৰু এই বিষয়টোৱে আচলতে গোটেই আমাৰ যিটো প্ৰক্ৰিয়াটোত বাধাৰ সৃষ্টি কৰিছে কেতিয়াবা আপোনালোকে দেখিছে এই কথাখিনিক লৈ পেলাই বিভিন্ন ধৰণৰ কুটাঘাতমূলক কাৰ্য সংঘটিত হৈছে জোৱাৰ আড্ডাৰ ফলত বিভিন্ন ধৰণৰ কুটাঘাতমূলক ইতিমধ্যে সংঘটিত হৈছে আৰু পুলিচ প্ৰশাসনৰ কথাটো যিটো আপোনাক উপস্থাপন কৰিছে মাজে সময়ে আমি কেতিয়াবা দেখোঁ দুই এজনক কৰায়ত্ব কৰি তেওঁলোকে তাতে সীমাবদ্ধ হৈ থাকে আমি ভাবোঁ যে এই যিটো চক্ৰ এই গোটেই চক্ৰটোক উৎখাত কৰিব লাগে আজি অকল কেৱল যোৰহাটতে নহয় তিতাবৰ মৰিয়নি সকলোতে ইয়াৰ জোৱাৰ প্ৰাদুৰ্ভাৱ চলিছে আমি প্ৰশাসনক অতি শীঘ্ৰে এই বিষয়বোৰ এই ব্যৱস্থাটো বন্ধ কৰিবৰ কাৰণে দাবী জনাইছোঁ জোৱাৰীৰ কবলত পৰি এই পৰ্যন্ত বহু লোক সৰ্বহাৰা হোৱাৰ পাছতো কোনো অজ্ঞাত কাৰণত উল্লেখিত বুকিসকল নপৰে আৰক্ষীৰ জালত যোৰহাট সদৰ আৰক্ষী থানাত IPL জোৱাৰীৰ বিৰুদ্ধে 143/24 145/24 আৰু 112/24 নম্বৰত 3টা গোচৰ ইতিমধ্যে ৰুজু হৈছে এই গোচৰৰ পৰিপ্ৰেক্ষিতত কৃষ্ণ চৰকাৰ সীমান্ত দাস মাখন দাস আৰু মৃত্যুৰ সন্দিকৈ নামৰ IPL জোৱাৰী কেইজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ইফালে আৰক্ষীয়ে একাংশ লোকৰ জোৱাৰীৰ সৈতে গোপন মিতিৰালিৰ অভিযোগ উঠিছে এনে পৰিস্থিতিত যোৰহাটৰ শীৰ্ষ আৰক্ষীয়ে IPL জোৱাৰীৰ বিৰুদ্ধে পুনে পুনে শীৰ্ষ আৰক্ষীক খবৰ দিবলৈ মুকলি কৰিছে তিনিটাকৈ ফোন নম্বৰ কেইটা হৈছে 6026900672 6026900673 আৰু 6026903349
আমাৰ যোৰহাট আৰক্ষীৰ তৰফৰ পৰা ইতিমধ্যে 3টা কেছ ৰুজু হৈছে আপোনালোকক যিখিনি কেছ আমাৰ ৰুজু হৈছে তাৰ প্ৰথমতে তথ্য মই দাঙি ধৰিব খুজিছোঁ যোৰহাট থানাতে 3টা কেছ ৰেজিষ্টাৰ হৈছে প্ৰথমটো হৈছে যোৰহাট PS কেছ নম্বৰ 112 দ্বিতীয়টো হৈছে 143 আৰু তৃতীয়টো হৈছে 145 এই 3টা কেছত 4জন টোটেল আসামী আমাৰ এৰেষ্ট হৈছে আৰু আসাম গেম এণ্ড বেটিং এক্টৰ আধাৰত সেকশনকেইটা লগোৱা হৈছে ইতিমধ্যে যিহেতু আমাৰ 3টা কেছ ৰুজু হৈছে তাৰ লগতে আমি বিচাৰি আছোঁ আৰু আমাৰ সোৰ্সো এংগেজ কৰা হৈছে লগতে কিছুমান একশ্যন আমাৰ ড্ৰাইভ চলি আছে আমি যেনেধৰণে পাম তেনেধৰণে একশ্যন লৈ গৈ থাকিম আৰু যিমানখিনিলৈকে আমি গম পাওঁ অনলাইন যিহেতু তেওঁলোকে বেটিং কৰিছে গতিকে যিখিনি একশ্যন হ'ব টেকনিক্যাল বেকআপো আমাৰ থাকিব তাৰ লগত আৰু টেকনিক্যালিও আমি সলভ কৰিব চেষ্টা কৰিম কেইজনক এৰেষ্ট কৰিছে 4জনক কৰা হৈছে যোৰহাট আৰক্ষীৰ তৰফৰ পৰা সকলো ৰাইজকে মই ৰিকুৱেষ্ট জনাম যে আমাৰ 3টা নাম্বাৰ ফ্লেশ কৰিব এই চেনেলৰ মাধ্যমেৰে সেই 3টা নাম্বাৰ যাতে আপোনালোকে নিজেও যদি লেখি লয় আপোনালোকে আমাক IPL বিষয়ে যদি কিবা ইনফৰমেশ্যন থাকে আপোনালোকে নিশ্চয় জনাব পাৰিব প্ৰথমটো নাম্বাৰ হৈছে 6026900672 আকৌ ৰিপিট কৰিছোঁ 6026900672 দ্বিতীয় নাম্বাৰটো হৈছে 6026900673 তৃতীয় নাম্বাৰটা আছে 6026903349 এই 3টা নাম্বাৰ আমাৰ SP অফিচৰ হয় আপোনালোকে যদি কিবা IPL বিষয় হওক বা অন্যান্য জুৱাৰ বিষয় হওক বা ড্ৰাগছৰ বিষয়ে কিবা হয় আপোনালোকৰ কনফিডেন্সিয়েলিটি মেইনটেইন কৰা যাব আৰু এই 3টা নাম্বাৰত আপোনালোকে খবৰ দিব পাৰিব ধন্যবাদ যোৰহাটৰ আৰু মৰিয়নিৰ পৰা সমগ্ৰ যোৰহাট জিলাত নিয়ন্ত্ৰণ হৈ থকা IPL জুৱা শীৰ্ষক আৰক্ষীয়ে কেনেদৰে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ'ব সেয়া অৱশ্যেই লক্ষণীয় হ'ব শেষত যোৰহাটত চলি থকা IPL জুৱাৰ বিৰুদ্ধে সৰব হৈছে যোৰহাটৰ শীৰ্ষ আৰক্ষী কাৰণ তলতীয়া আৰক্ষীৰ বিৰুদ্ধে জুৱাৰীৰ লগত মিতিৰালি কৰাৰ অভিযোগ পোৱাৰ পাছত যোৰহাটৰ আৰক্ষী অধীক্ষক তথা 2গৰাকী অতিৰিক্ত আৰক্ষী অধীক্ষকে যোৰহাটত চলি থকা বৃহৎ IPL জুৱাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ ইতিমধ্যে আশ্বাস প্ৰদান কৰিছে IPLৰ জুৱাৰ লগত জড়িত ইতিমধ্যে 3টাকৈ ঘটনা ইতিমধ্যে যোৰহাট সদৰ থানাত পঞ্জীভুক্ত হৈ আছে আৰু সেই ধাৰা তথা সেই নম্বৰকেইটা হৈছে প্ৰথম কেছ নম্বৰটো হৈছে 143/24 দ্বিতীয়টো কেছ নম্বৰ হৈছে 145/24 আৰু তৃতীয়টো কেছ হৈছে 112/24 আৰু এই গোটেই যি আচলতে গোটেই ঘটনাৰ লগত জড়িত 4জনকৈ ব্যক্তিক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰু গ্ৰেপ্তাৰ কৰাৰ এই আটাইকেইজন IPL জুৱাৰ লগত জড়িত আৰু সেই ব্যক্তিকেইটা হৈছে কৃষ্ণ সৰকাৰ সীমান্ত দাস মাখন দাস আৰু মৃদুল সন্দিকৈ এতিয়া কথা হ'ল যে যোৰহাট আৰু মৰিয়নিক সানি ধৰা এই বৃহৎ IPL জুৱাৰ বিৰুদ্ধে মৰিয়নি সদৰ থানাৰ নিতেই কাষত দৈনিক বজাৰৰ পৰা নিয়ন্ত্ৰণ হোৱাৰ অভিযোগ উত্থাপন হয় তাৰ পাছত মৰিয়নি আৰক্ষী কিন্তু নিমাত যোৰহাটতো ইতিমধ্যে যোৰহাটৰ শীৰ্ষ আৰক্ষীয়ে IPL জুৱাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু ইতিমধ্যে 3টাকৈ নম্বৰ ৰাইজৰ কাৰণে মুকলি কৰি দিছে আৰু সেই নাম্বাৰকেইটা হৈছে 6026900672 6026900673 আৰু 6026903349 পুনৰবাৰ কৈছোঁ যোৰহাটৰ আৰক্ষী অধীক্ষক অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বতহে আচলতে যোৰহাটত IPL জুৱাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে তাৰ বিপৰীতে কিন্তু তলতীয়া যিসকল আৰক্ষী আছে বা যিসকল IC আছে তেওঁলোকৰ বিৰুদ্ধে কিন্তু IPL জুৱাৰীৰ লগত মিতিৰালি কৰাৰ অভিযোগ তাৰ পাছত এতিয়া যোৰহাট আৰক্ষীৰ শীৰ্ষ আৰক্ষীয়ে মুকলি কৰি দিছে হেল্পলাইন নাম্বাৰ যোৰহাটৰ পৰা উৎপল ভৰালীৰ সহযোগত কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট এন ভাৰত 24 ৰঙাপাৰা বাখীৰ বাবে খুব খবৰ আপুনিও যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285